খবৰ ভাল সবৰে কি ভাল নে বেয়া ভাল সঁচাই ভাল আজিৰ পৰা গালি নাখাওঁ আৰু চিয়ৰ যোনে যোনে মোক ইমান দিন ফেচবুক সোশ্যাল মিডিয়াত গালি দিলে আজিৰ পৰা গালি নিদিয়েতো আৰু গালি হ'বনে নহয় আজিৰ পৰা ঠিক আছে গালি নিদিয়াৰ কাৰণে থেংক ইউ হা আৰু যাতে গালি নাখাওঁ ঠিক আছে আমাৰ আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ শিক্ষা বিভাগৰ মোৰ সতীৰ্থ মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়া শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁই ডাঙৰীয়া মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ RC জৈন ডাঙৰীয়া শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া ডাঙৰীয়া ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ মিছন ডিৰেক্টৰ দীপক মজুমদাৰ ডাঙৰীয়া উচ্চ শিক্ষা বিভাগৰ সঞ্চালিকা গীতিমণি ফুকন ডাঙৰীয়ানী উচ্চ মাধ্যমিক শিক্ষা সঞ্চালিকা মমতা হোজাই ডাঙৰীয়ানী আৰু আমাৰ মাজত হিৰো মটৰছৰ জোনেল হেড বি স্বামীনাথন ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত মৰমৰ ছাত্ৰীসকল লগত অহা ছাত্ৰসকল আৰু পিতৃ মাতৃসকল শিক্ষাগুৰুসকল পোনপ্ৰথমে মই আজিৰ দিনটোত সকলোকে অভিনন্দন জনাইছো যে আমি ৰাজ্য চৰকাৰে আমাৰ বিভিন্ন সময়ত আমি দিয়া প্ৰতিশ্ৰুতিবোৰ পালন কৰি অসমৰ জনসাধাৰণৰ মাজত চৰকাৰখনৰ প্ৰতি আস্থা আৰু বিশ্বাস আৰু এক ক'ব গ'লে মৰম ভালপোৱা শ্ৰদ্ধা এই গোটেই সম্পৰ্কবিলাক ৰাখিবলৈ সক্ষম হোৱা এই মংগলময় ক্ষণটোত মই সকলোকে আজিৰ এই সভালৈ আদৰণি জনাইছো যোৱা নিৰ্বাচনৰ সময়ত বিভিন্ন নিৰ্বাচনী বক্তৃতাত মই কৈছিলো যে যদি আমাৰ চৰকাৰ গঠন হয় আমি পৰ্যায়ক্ৰমে আমাৰ অসমৰ ছোৱালীসকলক আমি স্কুটি দিয়াৰ ব্যৱস্থা কৰিম আচলতে স্কুটিখন কিয় স্কুটি দিয়া হৈছে কিয় ইয়াৰ স্কুটিৰ পেট্ৰল ডিজেলৰ দাম কিমান সোলাৰ হ'ব দিলে কি লাভ হ'ব দিলে কি লাভ নহ'ব ইয়াৰ বিতৰ্ক বহুত চলি থাকে যেতিয়া আমি মংগল গ্ৰহত এখন মংগল যান পঠাও তেতিয়াও বিতৰ্ক হয় কিয় মংগল গ্ৰহত যান পঠাব লাগে চন্দ্ৰায়ন পঠালেও হয় হস্পিটাল এখন বনালেও বিতৰ্ক থাকে দুটা পইণ্ট থাকে মেডিকেল কলেজ বনালেও দুটা পইণ্ট থাকে দুটা পইণ্ট অফ ভিউ ডেমক্ৰেসিত থাকে কিন্তু মোৰ মনত আছিল সেই সময়ত যে সাইকেল আমি দিও এইবাৰ আমি স্কুটি দিম তাৰ মানে অসমখনে সাইকেলৰ পৰা স্কুটি লৈকে আমি প্ৰমোশন পালো আমাৰ ৰাজ্যখনে এখোজ আগুৱাই গ'ল অসমখনে আজি ভাৰতৰ আন ৰাজ্যৰ লগত সমানে প্ৰতিযোগিতা কৰি আমি এটা নতুন দিগন্তলৈ আমি যোৱাৰ পথত অসম আন ৰাজ্যতকৈ কৰবাত হলেও আমি এখোজ আগুৱাইছো এই কথাখিনি মই যদি মুখত কওঁ মানুহে তাক কথাখিনি গ্ৰহণ নকৰে কিন্তু যেতিয়া কৰ্ণাটক মহাৰাষ্ট্ৰত মানুহে শুনিব যে অসমে সাইকেল দিছে সকলো ষ্টেটে সাইকেল দিয়ে নাথিং স্পেচিয়েল
অসমে স্কুটি দিছে আৰে অসমে স্কুটি দিছে ক'ত পালে ইমান পইচা that means we immediately come into the center stage আমাক লৈ চিন্তা আৰম্ভ হয় অসমে কেনেকৈ পাৰিলে তাৰে কোনোবা ছোৱালীয়ে তোমালোকৰ তাৰ মন্ত্ৰীক টুইটাৰ কৰিব যে অসমে দিছে যদি আমাক কিয় দিব নোৱাৰে বুলি হয় নহয় সো এইটোৱে হৈছে that অসমখনক আগুৱাই লৈ যোৱা ডাঙৰ কথা নহয় আগুৱাই লৈ যোৱাৰ মেছেজটো যে we have arrived এই মেছেজবোৰ দিয়াৰ কাৰণে we adopt different strategy আৰু মই ভাবো সাইকেলৰ পৰা স্কুটিলৈকে আমাৰ যেটো যাত্ৰা এইটোৱে এখন আত্মবিশ্বাসী অসম বিকশিত অসমৰ যেটো অনিৰুদ্ধ যাত্ৰা তাক সিম্বলাইজ কৰে বহুতে প্ৰশ্ন কৰিব যে আমাক কিয় বুলেট দিয়া নাই ডেফিনেটলি লৰাই বুলেট পাব লাগিব ডেফিনেটলি পাব ভৱেশ কলিতাই কৈছে নাপাব বুলি মই কৈছো পাব বুলেট হয় স্প্লেন্ডাৰ হয় বেলেগ কথা কিবা এটা পাব লাগিব লৰাবিলাকে যে নাপাব এইটো কথা নহয় বাট মাই পইণ্ট অফ ভিউ was that ছোৱালী আগত পাব লাগিব তাৰ পিছত লৰাই পাব যি পাব সদায় লৰাই আগত পায় পিছত ছোৱালীয়ে পায় সো দিস ইজ এটা ব্ৰেক এটা যে প্ৰথম ছোৱালীয়ে পাব তাৰ পিছত লৰাই পাব ছোৱালীয়ে কিয় প্ৰথম পাব লাগে তাৰ বিষয়ে ক'ব গলে মই নাৰী শিক্ষা মহিলা সবলীকৰণ বহুত ডাঙৰ স্পিচ দিব লাগিব ইমান ডাঙৰ স্পিচ আৰু নিদিও সিম্পলি এটা আখৰতে কৈ থোৱা ভাল যে মোৰ ঘৰত এটা লৰাও আছে এটা ছোৱালীও আছে ৰাতিপুৱা ছোৱালীজনী দেখিলে মনটো ভাল লাগে ওলাই আহি পেলাই ঠিক আছে সো তাইক লৰাটোক মই কেতিয়াবা ৰাতিপুৱা মাত দি ঘৰৰ পৰা ওলাই নাহো কিন্তু ছোৱালীজনীক মাত দিয়ে ওলাই আহো কাৰণ ছোৱালী এজনীৰ গৌৰৱত ছোৱালী আগবাঢ়ি গলে দেউতাকে আটাইতকৈ মনত বেছি ভাল পায় সো আমি এজ এ ফাদাৰ আমাৰ এফেকশন আমাৰ সকলো আমাৰ ছোৱালীজনীৰ ভৱিষ্যতৰ ওপৰতে উই ইনভেষ্ট অন দ্যাট হয় না তোমালোকক সবে দেউতাবিলাকে আটাইতকৈ বেছি মৰম কৰে নে নাই সো ছোৱালী এজনী শিক্ষা মন্ত্ৰী হলে কাক প্ৰথম দিলেহেঁতেন নাজানো মোৰ পৰিবাৰে কিন্তু লৰাটোক পাৰ্চেলিটি কৰে সো ঠিক আছে কিন্তু মই এজ এ ফাদাৰ I would like to do partiality in favor of my daughter যে মই সদায় মোৰ ছোৱালীজনীক বেছি অগ্ৰাধিকাৰ দি ভাল পাওঁ because মোৰ ছোৱালীজনীৰ মুখতে মই মোৰ মাক দেখো মই মোৰ ভৱিষ্যতৰ এখন অসমক দেখো যে এই মাতৃগৰাকীয়ে এখন নতুন সমাজৰ নিম বা নতুন সমাজৰ আধাৰশিলা স্থাপন কৰিব লৰাবিলাকে মোক কয় দাদা ছোৱালীক দিলে আমাক নিদিলে মই কলে আমিও লৈ ললোহেঁতেন যদিও আমি কাবাক জন্ম দিব পৰা ভগৱানে আমাক কেপাচিটি দিলেহেঁতেন কিন্তু কি কবি এইটো ছোৱালীক দিলে দিস ইজ আ প্ৰিভিলেজ যাক ভগৱানে অকল ছোৱালীবিলাকক দিলে আমাক নিদিলে গতিকে আমি লাইনৰ পিছত থাকিম বাট ইয়েছ আমিও পাব লাগিব বিকজ উই নিড টু ৰিকগনাইজ দ্য বয়জ অলছো বাট এই 5 বছৰত আমি য'ত যেনেকে পাৰো নট অনলি স্কুটি য'ত যেনেকে পাৰো আমি অসমৰ নাৰী সমাজৰ লগত মহিলাৰ লগত ছোৱালী সকলৰ লগত থিয় হোৱাৰ আমি প্ৰচেষ্টা কৰিছিলো আৰু অকল স্কুটি নহয় আমাৰ চৰকাৰৰ দিনত বিধৱা পেনশন বিয়া নোহোৱা ছোৱালী অৰুণোদয় আমি অসমৰ মাতৃসকলৰ বাবে আমাৰ বাইদেউ ভণ্টি সকলৰ বাবে যোৱা 5টা বছৰত আমি যিমান কাম কৰিছিলো বা যিমান কাম চেষ্টা কৰিছিলো মই ভাবো যে ভৱিষ্যতৰ অসমখনৰ কাৰণে we set a huge agenda that women empowerment is our topmost priority আজি মোৰ সৌভাগ্য হৈছিল যে যোৱা 20 বছৰৰ ৰাজনৈতিক পৰিক্ৰমাত মই 30% ছোৱালীৰ চাকৰি ৰিজাৰ্ভেশন দেখা পাইছিলো 50% পঞ্চায়ত মিউনিসিপালিটিত আমাৰ ছোৱালীৰ ৰিপ্ৰেজেন্টেশন দেখা পাইছিলো আৰু লাহে লাহে মই দেখিছো যে নট অনলি ৰিজাৰ্ভেশন in every sphere আমাৰ ছোৱালী সকলে আজি আগবাঢ়ি আহিছে আৰু বহুতখিনি কীৰ্তিত্ব আজি তেওঁলোকে সফলতাৰে সৈতে
পাৰ কৰিবলৈ সক্ষম হৈছে আজি আমাৰ যেটো আমি ডিস্ট্ৰিবিউশন কৰিছো স্কুটি স্লাইটলি অকনমান ঠিক যোৱা 22000 আমি যেনেকে কৰিছিলো সেই ধৰণে আমি কৰিব পৰা নাই ৰিজন ওয়াজ that আমি এই স্কিমটো স্টেপ আপ স্কিম হিচাপে লৈছিলো যে লাহে লাহে আমি ইয়াক আগবঢ়াই লৈ যাম আৰু ইন দা ফাইনাল ইয়াৰ আমি সকলোকে সামৰি লম আজি যি ধৰণে আমি সিলেক্ট কৰিছো ছোৱালীখিনি তেনেকে আমি 2017 তো কৰিছিলো আৰু কোনেও প্ৰশ্ন সোধা নাছিল কেনেকে কৰিছে কিয় these are things which we do out of love and affection ইয়াত কোনো politics একো নাই আৰু these are just it shows our love and affection ইয়াত বহুত বেছি হিসাব না থাকে 5000 or টকা আছিলে how will do 5000 আমি 5000 ছোৱালী যেতিয়া সিলেক্ট কৰো আমি প্ৰথম ইউনিভাৰ্সখন চাও যে এই বছৰ কিমান ছোৱালী পাস কৰিলে সে 1 লাখ এটা যদি 1 লাখত আমি মেৰিটত দিব যাও all the scooties will go to science student কিয় সায়েন্সত নম্বৰ বেছি পায় গটিকে আজি যদি আমি চাব যাও যে আটাইতকৈ ছোৱালী কোট পঢ়ে আটাইতকৈ ছোৱালী আৰ্টছত বেছি পঢ়ে আৰু যদি অকল আমি মেৰিটত দিও স্কুটি আটাইতকৈ কোট যাব সায়েন্সত যাব Is it not a dichotomy? যে মোৰ যত আসলতে মই যত ছোৱালী বিলাক পঢ়ো তাত স্কুটিখন না যাব যত কম পঢ়ো তাত সকলো যাব কিয় সায়েন্স ইজ এ স্কোৰিং মার্কস সো আমি ডিভাইড কৰিছিলো সে 1 লাখ স্টুডেন্ট তাৰে 30000 সায়েন্স পাস কৰিছে 70000 আৰ্টস পাস কৰিছে সো আমি 30 খন স্কুটাৰ সায়েন্সত দিলো 70 খন স্টুডেন্ট আৰ্টসত দিলো দেন দা মেৰিট স্টার্ট গটিকে সায়েন্স আৰু আৰ্টসৰ দুজনী ছোৱালী যদি থিয় হৈ লয় কয় যে মই বেছি পাইছো তাই কিয় পালে তাই কিয় পাইছে কম পালো এটো হল দুটা তুলনা কৰিব নোৱাৰা বস্তুৰ লগত we are comparing we cannot compare apple and orange if we have to compare apple we have to compare apple with apple if we have to compare orange we have to compare with orange হেকানে কিনে সোশ্যাল মিডিয়া বহুত কৈছে মই 502 পালো মোৰ ঘৰৰ কাষৰ ছোৱালীজনীয়ে 498 পালে so you are correct but logot jodi bracket stream to likhi diye I am from science he is from arts then question is answered that ami arts or merit list belage banaisu science or merit list belage banaisu commerce or merit list belage banaisu aru yak lo ki koribo lagi ase সেই ছোৱালীজনীও মোৰ ছোৱালী এজনীও মোৰ ছোৱালী গটিকে we adopted a fair practice নহলে কালি কি হলে সকলে কলেতেন যে দাদা গুটে স্কুটি বিলাক তো সায়েন্সে লৈ গল কমাৰ্সে না পালে আৰ্টসে না পালে so we have distributed the universe according to the percentage of girls in every stream আৰু হেকানে আৰ্টসে বেছি কৈ পাইছে আজি যদি আমি আৰ্টসৰ স্টুডেন্ট চাও আমি 2000 say 18 not sao out of 96200 student arts পঢ়িছে 81000 student আৰু science পঢ়িছে মাত্ৰ 10000 commerce পঢ়িছে 4000 হেকানে যেতিয়া আমি স্কুটি দিছো out of যদি 96 to 1 lakhs বুলি ধৰি লও 80% scooty has gone to the arts 5% scooty has gone to commerce 15% scooty has gone to science then merit it's a very very fair aru ami ekebare sundor koi fairly we did otherwise jodi ami korilu heten ei 5000 scooty gutte kekhon scooty okol science student e loi gol heten arts aru commerce student e ekhono scooty na pale kyo science or marks ami basic score koru in compare to arts and this তেতিয়া আমাৰ পইচা নাছিলে আমি লাহে লাহে আগবাঢ়িলো বাট এই বছৰৰ পৰা এইবোৰ প্ৰবলেম একো নাই because we have now we are in a position science arts commerce জুনে ফাৰ্স্ট ডিভিজন পাইছে এইবাৰৰ পৰা আমি সকলোকে দি দিম so this mathematics will not be required from this year and year ahead কিন্তু ইয়াতকৈ লিজেসি 70 18 19 আৰু 19 20 যেটো লিজেসি থাকি গল তাৰ কাৰণে আজি এই অসুবিধাখিনি আমি পাই আছো
আৰু এটা অসুবিধা হয় কি যে আমাৰ মই ছোৱালী বিলাকৰ লগত সেই সময়ত I have seen 2-3 জনী ছোৱালী মোৰ পাৰ্সোনাল মোবাইল নম্বৰটো লৈ মোৰ লগত বহুত কিবা কিবি কৰি আছিল এনিৱে সো মেইন কথাটো হ'ল যে এজ এ ষ্টুডেন্ট আমি কিছুমান কথা বেসিক কথা আমি শিকিব লাগে নহলে মোৰ ডাউট হৈ যায় যে whether we have read political science and economics correctly in the college or not ইয়াতে বহুতে ভাবে যে there is a budget in the government যে 2017-18 ত মই যেটো কথা কওঁ হেতু যদি মই 18 আৰু 19 ত মই ৰিপিট নকৰো তেতিয়ালে 17-18 ৰ কাম by 31st March it is over টকা কেটা কত obviously that money will be a cash balance for the next year ঘৰত জেনেকা মাৰ লগত কোনোবা মাহত মায়ে যদি মোক ঘৰত কাপোৰ এডুখৰ কিনা কথা আছিল কাপোৰটো নিদিলে নেক্সট মাহত জমা হিসাব হৈ গল আৰু সেই কাপোৰৰ টকাটো মায়ে নেক্সট মাহত কাপোৰ নিদি ভাইটিৰ এডমিশনৰ ফিজটো দিব পাৰে সো 2017-18 আমি স্কুটি দিলু 18-19-20 আমাৰ মিনিষ্টাৰ সিদ্ধাৰ্থ বৰ্ষাজী ডাঙৰীয়া on his wisdom I do not want to challenge his wisdom but on his wisdom তেওঁ ভাবিলে যে মই স্কুটি নিদিও and we have to respect views of my colleague also he was an education minister and he can take rightly a view যে মই স্কুটি নিদিও যেতিয়া স্কুটি নিদিলে সময় পাৰ হৈ গল মই আকললো এডুকেশন মই ঠিক কৰিলো যে মই স্কুটি দিম এটা যদি মোক 91-92 ছোৱালী আহি পায় স্যাৰ আমিও তো ফাৰ্স্ট ডিভিজন পাইছিলো তেতিয়া মোৰ লগত পঢ়া ছোৱালী বিলাকেও ক'ব যে হিমন্ত মইতো ফাৰ্স্ট ডিভিজন পাইছিলো মোক কিয় নিদিও বুলি সো গভৰ্নমেন্ট clock cannot push back আমি দি আছো আগুৱাই গৈ থাকিব লাগিব but even then we respect your views আৰু আমি যেটো কৰিব খুজিছিলো আমি কৰিলো but for that we have to take a trouble we diverted this money from some other departments maybe those were priority for them aru ami next Jua assembly we diverted this money from some other department to this and we did that aru ekhini koribo jaunte kaak kune kot suffer korile we don't know jar department tor pa ami toka to loi ahilu they may have a priority expenditure korbat health to hobo pare korbat pani to hobo pare korbat sanitation to hobo pare but because that a karu monot na thake so I more finance minister hisabe khini mur olop liberty thake je I take out the money from the other department redistributed in education department and gave this scooty to all of you so this was a little bit okonman mur monot issa na thake koi korisilu because कार टकाটো কাঢ়িয়া দিলো I also do not know because this was a আমি জেনেকে কাম কৰো মই জাস্ট যে আমি যাতে বুজি পাও how government runs সেকাৰণে মই কৈছো হেলথৰ প্ৰায় কাটি আনিলো নে এডুকেশনৰ প্ৰায় আনিলো নে না কাবাৰ খোৱা পানীৰ প্ৰায় আনিলো নে কাৰ কি we don't know we just লৈ আহি we push the money in this year so আমি as a conscious citizen in future যদি এনেকুৱা কিবা বাজেটৰী অ্যানাউন্সমেন্ট থাকে আৰু যদি ফুলফিল নহয় we should as a conscious citizen raise our voice in that year itself পিছত কোনোবাই দিয়া বুলি গম পালে আগৰ কথাটো মেমৰি টানিব না লাগে because we did not raise our voice in 2017-18 we did not raise our voice 18-19 so that game is over কাৰণ কিয় we lost the bus jodi rajdhani khon ebar soli jay aru kune ghurai nibo paribo best option je ako ebar higher secondary dilom next year ako ebar scooty kane first division lom that is the only option aru next train khonot uthibo laibo soli jwa train khon to ghurai nibo nuaru so this is how we run a government ami teneke government solabo lage aru ejon montrie jodi bhabe je scheme to finance minister declare korise kintu I am not happy and comfortable with this scheme so he can always not implement the scheme our earlier minister he has a view teo koisile je bahut cycle didim kintu I will not give scooty but that was his views and we have to respect that view ji dhorne view nohok kyo kiba ta jodi view ase we have to respect it anyway today we come to this point that
জোৰ যেনেকে নহওক কিয় 2018-19 আৰু 19-20 we promised 5,000 10,000 and today আমি এই পজিশনটোত আহি পালো আৰু মই ভাবো যে now election will be announced by 27, 28, 29 but as this scheme we have launched today officially distribution can continue quietly amar bibhinno jilat je distribution ase ta schedule mote hoi thakiba because sanction has been done, fund has been released, so it will not be affected by election commission anyway. jar naam web list to tulale paper tulale tar namot to scooty khon ahi gole etia change na hobo aru ha kono tension koriba na lage now it is in your name duta kotha scooty khonot moi dekhisu kedinman agote moi ekhon scooty dekhilo যে কোনোবা এটা পলিটিক্যাল পার্টির প্রসেসনত স্কুটি খন ইউজ হৈছে ঠিক আছে সো দিস স্কুটি আমি এটু কারণে দিছো যাতে কলেজত যোৱা টিউশনত যোৱা আমাৰ হেল্প হয় আমি সব কেতিয়াবা আমি কওঁ যে ডাঙৰক আমি ফলো কৰিব লাগে কিছুমান কথা আমাক ফলো কৰিব নালাগে আমি পলিটিক্যাল প্রসেসনত এটা স্কুটি চলাও বেসিক্যালি উই ড্রাইভ 200 মিটার 300 মিটার 500 মিটার and that too in a speed of 20 kilometer 30 kilometer tate helmet pindhi dile to muk kono nedekhibo gotike moi pindhi ki labh hobo keteba sangbadik bilake likhe de helmet nai fine koribo lage jodi helmet tu moi pindhi diu muk kone dekhibo eta processionor ki meaning thakile but those were different type of event jot ami we hardly drive for 1 kilometer or 500 meter basically these are all photo ops eta photo uthar karone ekhini hoy তাত হেলমেট তো ইমান নাই বলে স্যার আপুনি হেলমেট নিপিন্ধে আমাক আর কি হেলমেট পিন্ধাৰ কথা কৈছে বিকজ আই ডু নট ড্ৰাইভ মই স্কুটিও নচলা একো নচলা কিনে ৰেয়াৰ ওকেজন কেতিয়াবা অকনমান চলাও বাট মাই এডভাইস উইল বি ইউ এট দ্য কষ্ট অফ পাব্লিক ক্ৰিটিসিজম যে নিজে নিপিন্ধে আকৌ বেলেগক কি এডভাইস দি আছে বাট ষ্টিল আই উইল এডভাইস ইউ দ্যাট হেলমেট ইজ মাষ্ট হেলমেট নিপিন্ধাকৈ আমি স্কুটি যাতে কোনেও নচলাও আৰু কোনো ৰাস ড্ৰাইভিং নহয় আৰু স্কুটি মানে this is not a vehicle this is a award for your academic excellence award to কাৰ নামত দিয়া হৈছে সেই গৰাকী মহান মনীষী আমাৰ অসমত দুজন মানুহৰ নাম শৈক্ষিক জগতৰ সদায় পাতস্মৰণীয় আনন্দৰাম বৰুৱা আৰু ডক্টৰ বাণীকান্ত কাকতি এই দুই গৰাকী ব্যক্তিৰ নামতে আমি কম্পিউটাৰ দিছিলো আনন্দৰাম বৰুৱাৰ নামত ফ্ৰম 2005 আৰু বাণীকান্ত কাকতিৰ নামত আমি স্কুটিখন দিছো এই স্কুটিখন যদি আমি নচলাই ঘৰৰ আগত থৈ দিও দ্যাটস অলসো ফাইন কিয় আমি আগতে যে ডিবেটিংত সিল পাও কাপ পাও আমি তো এটো কত নচলাও we keep it in our home because this is a achievement গতিকে এই স্কুটিখন আমি কোনো ধৰণৰ বেলেগ কামত যাব দিব নালাগে if we cannot মই যদি চলাব নোৱাৰো ফাইন নচলা ঘৰত থৈ দিম বাট এখন কেনেকে পাইছে মোৰ ছোৱালীজনে ফাৰ্স্ট ডিভিজন পোৱাৰ কাৰণে চৰকাৰে এখন দিছে দিস ইজ এ এৱাৰ্ড দিস ইজ এ এচিভমেন্ট এখন কোনো বিনামূলীয়া উপহাৰ নহয় যে এখন ভোটৰ কাৰণে সকলোকে স্কুটি দিয়া হৈছে নহয় দিস ইজ সিম্বলাইজ ইউৰ একাডেমিক এচিভমেন্ট ঘৰৰ বাহিৰত স্কুটিখন থৈ দিলে আহোতে যাওঁতে দেখিলে মনটো ভাল লাগিব যে মই কিবা এটা পাইছিলো and this is my academic achievement আৰু এই এচিভমেন্টটো দেখি থাকিলে ভৱিষ্যতে আৰু এচিভমেন্ট কৰিব ইচ্ছা যাব so we will be encouraged to take up more challenges in the life আৰু কিবা কিবি আগত গৈ কৰিবৰ কাৰণে মনটো ভাল লাগিব যে নহয় মই এখন পাইছিলো গতিকে আগত গৈ মই আৰু কিবা পাম আৰু দুদিন পিছত বিয়া হোৱাৰ পিছত নিজৰ ল'ৰা ছোৱালীকো ক'ব পাৰিব যে তোৰ মায়ে স্কুটিখন পাইছিল হাজবেণ্ড বিলাকে কয় তোৰ মায়ে স্কুটি পাইছিলে পঢ়ি পেলাই তও পাব লাগিব so হেকাৰণে this is symbolize your academic achievement হেকাৰণে মই ভাবো যে wear helmet পিন্ধিম আৰু next will not put it for misutilization কাৰণে এটো আমি নিদিম কিয় স্কুটিখন তো সবে জানে যে ৰেড স্কুটি বাণীকান্ত কাকতিৰ কালাৰ এন্ড এভৰিথিং ইজ নোন টু পিপল এবাৰ ভাল লাগিছে সৰস্বতী পূজাত এখন স্কুটিৰ ওপৰত সৰস্বতী বহুৱাই দিছে সোশ্যাল মিডিয়াত এটো ভাল যে ঠিক আছে এতিয়া বহুত ছোৱালী মোক মই
প্ৰচেছনত যাওঁ কবাত যাওঁ সৰু সৰু ক্লাছ 10ৰ ছোৱালী আহি মোক সোধে স্যাৰ স্কুটি থাকিবতো মই পঢ়ি আছো ভাল কৰি সো দিস ইজ হোৱাট আমি বিচাৰি আছো যে লেট ইট এনকাৰেজ দা ফিউচাৰ জেনাৰেশ্যন আৰু আপোনালোকে চাব যে নেক্সট 2-3 ইয়াৰ্ছত লাহে লাহে বহুত ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পাব স্কুটিখন নহয় কিন্তু কিবা এটা আগত আছে এনে ফাৰ্ষ্ট ডিভিজন পালে নহয় ফাৰ্ষ্ট ডিভিজন পোৱাৰ লগত মই কিবা এটা ৰিকগনাইজেচন পাম you are going to get a citation you are going to get a basically certificate যত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহি আছে সৰুকৈ সাইডত মই এটা সহি মাৰি দিছো জি হক so গটিকে you are going to get a award and citation also so এইটোৱে বহুতখিনি মানুহক মই ভাবো ছোৱালীক বিশেষকৈ এনকাৰেজ কৰিব পঢ়া শুনা কৰি একাডেমিক এক্সেলেন্সৰ ৰাস্তাত যোৱাৰ কাৰণে অফ কোর্স দুই তিনটা আমাৰ কাৰণে কনসার্ন আছে যে আমি এতিয়াও আমাৰ তিনিটা স্ট্ৰীমৰ মাজত ষ্টুডেন্টক আমি ইভেন্টলি ডিস্ট্ৰিবিউট কৰিব পৰা নাই আমাৰ সায়েন্সত এতিয়াও বহুত কম ষ্টুডেন্ট কমাৰ্চত পঢ়িবৰ কাৰণে কলেজৰ সংখ্যা বহুত কম আমি বহুত ছোৱালীক ইচ্ছা থকা সত্ত্বেও কমাৰ্চ কলেজ অসমত বহুত কম আৰু somehow maths আৰু সায়েন্সৰ প্ৰতি ভয় কাৰণে এতিয়াও বহুতে বিজ্ঞান নপঢ়ে I think আমি days to come এই কথাবিলাক আমি এড্ৰেছ কৰিব লাগিব এটা কথাৰে সামৰণি মাৰো মই আগতে কৈছো ৰাতিপুৱা যেতিয়া ঘৰত মই মোৰ ছোৱালীজনীক দেখো দিনটো ওলাই যাওঁ ৰাতিপুৱাই ভাল লাগে যে ঠিক আছে আজি দিনটো ভাল হ'ব ছোৱালীজনীক দেখি আহিলো আমি আমাৰ সমাজত basically in our civilization we always put women in a very very high pedestal jodi if we read Hindu civilization which is Indian civilization rather so if we read our civilization if we try to learn our civilizational values tete ami dekha pam je we always put women in a very very high pedestal ami if we are sometime when we refer to Kali Saraswati Lakshmi together we say that Adi Shakti so we strongly believe in Indian civilization that it is the woman nari ma they are the superior in all count and ami khodai through our long values we have inherited from our civilization ami khodai swalir honman morjada ya khodai ami uporot rakho if Rama has fought that great battle of Ramayana with Ravana that is because the pride and prestige of a woman hitar honman jorito hoi ase if Mahabharata has taken place that is basically to protect or basically to take revenge for the insult that has been meted out to Draupadi by the Duryodhana if we look at our two Mahakayas both Ramayana and Mahabharata the singular things what we get that amar mohila ba swali ba ma ba patni ba bhanti ba baido jetia kunobai অপমান কৰে then we go to any extent to protect to defend that things amar samajot joa 3 din agot Dibrugarh we have seen that ghasti acid attack on one of our girls I think this is not what for we are here amar samajot konoba swalir upor acid poribo they will be treated as an object that is not what our civilization has taught us moi bhabo je aji dintut standing in front of you my heart goes to that lady that girl who has suffered that acid attack jitu ami ketia we cannot I mean
ইমান বেদনাদায়ক দৃশ্য আমি চাব নোখোজো so মই ভাবো যে we have lot of things to do we have lot of things to deliver to protect what we have taught what we have given from our long civilizations ami jibilak hikisilo another important thing jitu I would like all of you to walk that আজি আমি যে ধৰণে ইয়াত ফুৰ্তিত আছো আমি ইয়াত বহিছো আমি ইয়াত কথা পাতিছো আমি পঢ়িছো দেউতা মাই আমাক কলেজত লৈ গৈছে কোনোবাই মেডিকেল কোনোবাই ইঞ্জিনিয়াৰিং কোনোবাই ভাল আৰ্ট সাবজেক্ট কোনোবাই দিল্লী কোনোবাই পুনে দেউতাক মাকে nowadays invest on girls education but at the same time আমি এনেকুৱা এখনো সমাজ আমাৰ অসমত আছে that at these days Amar Swali Jikomar, you are coming here to take scooty. By now, they are mother of 2 to 3 children. And I encounter them every time and often because I have to visit medical colleges as my responsibility as a health minister. If you go to Borpeta, if you go to Nagaon, if you go to Morigaon, if you go to Dhuguri, ei jaga bilakot jodi jao, jitu samoyot Amar Swali Bilak, basically মোৰ ছোৱালীজনী এতিয়া আজি দিনত 18 হোৱা নাই she is still in my lap মোৰ কোলাতে আছে বুলি কওঁ যে আমি কেতিয়াও ছোৱালী ডাঙৰ হোৱাটো নিবিচাৰো দেউতাক সকলে যে আমাৰ লগতে থাকক ফুৰ্তি কৰি থাকক খেলি থাকক সেই সময়তে আজি যদি আমি অসমৰ চৰ বিলাকত যাওঁ বিভিন্ন জাগাত যাওঁ we will see that by now they are mother of 2 children. By the age of 24-25, by then they will be mother of 6 to 7 children. And by the age of 28-29, they are ready to welcome another accompanist as a second wife in their home. Then the third wife, then the talak, and then story goes on. So this is the hard reality. So when we talk about women empowerment, it is not only scooty. We have to abolish talak from our society. If ejon jodi husband kiba karanot divorce koribo khuje, it has to be through legal process, due process, with dignity. We have to ensure that for the next till date, my economic security is there. We cannot play with the destiny of a girl's child. So that is why we always we had also our own civil codes, but we surrendered all these things for the greater values of women, for the girls. That is what our civilization has taught us. Amar Sabhyata amak hikaise. We had also Hindu civil code. It is not that we did not have our own civil code. It is not that amar custom nasile, our tradition nasile. Amaru bohu bibah asile. We had also those kind of things. But jetia সংবিধান hol, we talk about common civil code. So we surrender our own rights, our own privileges for the greater cause of women empowerment, for the securities of women. So we have given that. No, our own customs, our own traditions are not important when it comes to securing future of a girl. Aji moi bhabu je as a society we need to ensure that kuno swaliye talakor dore ব্যবস্থাৰ বলি নহয় বহু বিবাহৰ বলি নহয় আৰু they are not being forced to take motherhood till they attain a particular age. All these three things, as a probability, it is our duty, our responsibility to spread this message loud and clear. Ami ki korisu, ami ki paisu eti important. When we are talking to you, aji jitu samoyot moi tumalokor logot kotha pati asu,
If somebody is there in Borpeta, just visit Borpeta Medical College, you will see there is a queue before the maternity ward to deliver second or third baby. So this cannot be accepted in a modern society. I like and respect Prime Minister Narendra Modi for the point of view that he abolished talaq. He has made it a penal provision. I respect Supreme Court of India for that historic verdict that you cannot accept talaq. So whatever religion we may be Hindu, ami Hindu hobo paru, Muslim hobo paru, Christian hobo paru. Kintu sualir proti shoshon, sualik nispekhon, that cannot be accepted. We will see many people in the society, Ohomor shoshon hoise, omuk hoise, but nobody take up the cause of those unfortunate girls. Aru jetia ami ebila kotha ko amak koi they are not secular, they are communal, but ultimately we are not talking about women of my religion. I am talking about the greater future, better future of a woman. Somebody doesn't worship the way I do, but still I have the same feelings to them. তেওঁলোকৰ প্ৰতি মোৰ একেই থাকিব যিটো মোৰ লগত একে উপাসনা কৰা ছোৱালীৰ প্ৰতি থাকিব. So probably this is the time the scooty, free girls admission, all these are our humble effort to penetrate that message among every girl's children. They know we have a right to be educated. We have right for a dignified life. Amar eta dignified life or odhikar ase. Ami an swali dore ekelage amar pohar odhikar ase. And we have right to choose time collectively. Moi ketia maham. This is what you cannot impose on me. This is my decision when my body and mind is ready to be a mother. This is my decision on you. You cannot impose that decision on me. So I think these are the things what we have. Ami hikisu, ami bujisu, and these are our humble effort. Scooty tuti, ebila eku nohoy. Bohote kobo election. I don't want. Moi karu vote nokhoju. I don't. Moi nibisar. That is not my mindset. Je konobai scooty pai vote nidibo, otherwise vote dibo. Aro scooty khon paye ba muk kyo vote dibo. Etu to pohihe scooty paisu. So I think we have to look it beyond politics. Our effort was to send a strong message to the society that how we care for our girls. Moi jodi pailu heten to gari ekhone di dile. This is what we show to the world, that how we love them, how we care for them. Ami keneke morom koru, sene koru, jate an sokole tar pora shike. So this is what basically we tried for last 5 years. I mean, chesta korisilu. We don't know how much we have been successful, but eikhinike ami korar chesta korisilu, korar chesta kori asu. And these are not the book kyo nidile moi kyo palu. No, these are much beyond this. Moi apun ji ke goraki paise teo he ke goraki karone moi dia nai. Ei scooty khon loi let it become a bahut বেলেগৰ কাৰণে প্ৰেৰণাৰ উৎস হওক. আজি যেটা স্কুটি খন লৈ দেখিব কাবাৰ দেউতাক মাকৰ অন্তৰখন অলপ হলেও কপিব 12 বছৰ বিয়া দিয়াৰ আগতে, 13 বছৰত বিয়া দিয়াৰ আগতে, কোনোবা হাজবেণ্ডৰ তালাক দিয়াৰ আগতে অলপ হলেও বুকুখন কপিব যে this is not the way. So এই লাউডাৰ মেছেজটোৰ কাৰণেহে this is the basically vehicle to send that message. নহলে মই নাভাবো ইয়াত স্কুটি এখন লব পৰা বহুতৰ দেউতাক মাকৰ capacity আছে, দিছেও বহুতে গাড়ীও চলাই আছে. So these are just our way of doing things for the greater cause of women empowerment, for the greater cause to send a signal that how we care our girl student. আজি যদি লৰাৰ কথা হলেতে নিয়াত মই কেতিয়াও 17-18 হিষ্ট্ৰী ৰিপিট নকৰিলোহেঁতেন. যিমানে জি থাকক, মোক যিমানে জুনে জি নকক কিয়, কিমান কৰি থাকে, আমাৰ হাতত ৰেজিষ্টেন্সৰ বুলেট প্ৰুফে থাকে. গালি পাৰিলেও আমাৰ একো নকৰি থাকো, বিকজ এই শুনি থাকে একো নাযায়, বিকজ আমি জানো যে মই একো বেয়া কাম কৰা নাই. গতিকে আই হেভ দ্যাট মেণ্টেল ছেটিছফেকশ্যন যে ঠিক আছে,
And yes, people যেতিয়া আমাক মানুহে ভোট দিয়ে আমাক গালি পৰাৰ অধিকাৰ আছে. I believe in that. I am a democratic, so I believe in democracy. But we did exception because this relates to a girls. Eto swali logot jorito. That is why we made that exception. Aru ei dhoronar exception kori we feel happy, we feel privileged that thik ase during my tenure we could do something, even by breaking rules and something we could do something for our girls, for my daughter. That is the way I look into this world. Aji amar karone aru bhal din moi olop agote ahat deri hol I was in the nearby cancer hospital. We installed a machine called tomotherapy for the cancer treatment, which is first in any medical colleges of the country. Bharator kono medical college of nai. We have installed that machine with a cost of 28 crores today in our cancer hospital. Amar karone aru khub bhal eta khobor hetu hol je ami jeta internet maru, basically we see SMS later, but basically we use Bengali font. Ji ami amar jeto internetot ami Ohomia bhasha ba ami jeto type koru, basically we did Bengali font. Raw to konubai change kori thoi dise, that is what. But amar rashtriyo uccotor abhijanor pora shikkha abhijanor pora ami duta font korisu which is inherently Assamese. Orthat Bengali font to Ohomia kora nai, Ohomia font eta ami develop korisu jak ami nam disu Ukha aru Junaki. Ei font duta ami jikhokole Ohomia internet use koru এসপ্তাহৰ কাৰণে free থাকিব. You can download this both the font Ukha aru Junaki, which is our own effort to create a independent Assamese font in the internet. So amar uccotor shikkha abhijanor mission director amar Deepak Majumdarok মই আজি দিনটো ধন্যবাদ দিছো. Perhaps in education department for these 5 years this will be my last meeting. Aru amar bahut meeting nai because next 1 week election will be announced. So I'd like to profoundly thanks my team led by Sri Kalyan Chakraborty for the kind of things we did last 5 years in the education department. List is so long that moi jodi start koru kobor karone it will take another 1 hour or maybe more. But still during these 5 years we established new universities, we established new engineering colleges, we established new colleges, we established new schools, we introduced free admission, we introduced free textbook, we introduced schemes like Pragyan Bharati. List is huge. We recruited not less than 1 lakh people during the last 5 years. So journey of last 5 years was really eventful. We achieved a lot. Ami bahut bilak mailor khuta sporkho koribo parisilo. So aji moi bhabu that this is the time for me to profoundly thank and express my gratitude to my team of officers. Moi bhabu je অনাগত দিনতো with the same zeal and enthusiasm আমি অসমৰ বৌদ্ধিক সমাজক ছাত্ৰ ছাত্ৰী সকলক আৰু অসমৰ বিদ্যায়তনিক জগতখনক সেৱা কৰিম এই আশাৰে পুনৰ এবাৰ আপোনালোকক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ।